নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা কৈছোঁ। আপোনালোকক আমাৰ উন্নত পদ্ধতিৰ যি পাণ খেতি আছে সেই পাণ খেতিটো অকণমান দেখুৱাবলৈ লৈছোঁ। আৰু প্ৰত্যেক ৰবিবাৰে আমাৰ ইয়াত প্ৰশিক্ষণ হয়। এই প্ৰশিক্ষণত আপোনালোকে অংশগ্ৰহণ কৰি আপোনালোকেও আমাৰ দৰে স্বাৱলম্বী হ'ব পাৰিব, খুব কম দিনতে উপাৰ্জন কৰিব পাৰিব। সেইকাৰণে আহক আমি প্ৰথমতে পাণ খেতিটো অকণমান চাই লওঁ। গ্ৰীণ হাউচৰ ভিতৰত পাণ খেতিৰ ধাৰণাটো প্ৰথমে আমি কৰিছিলোঁ। অসমত ইয়াৰ আগতে কোনেও কৰা নাছিল আৰু কৰি আমি সফল হৈছোঁ। এতিয়া ইমানবিলাক পাণ হৈছে, আপুনি চাওকচোন, এজোপা পাণে চাওক, ইমান ডাঙৰকৈ পাণ হৈছে, কিমান ডাঙৰ ডাঙৰ পাণ আৰু কিমান মানে অতি সজীৱ পাণ ভৰ্তি হৈ যায়, আপুনি এই ধৰণে পাণ খেতি কৰিলেহে আচলতে প্ৰকৃত অৰ্থত লাভৱান হ'ব পাৰি। আমি তামোল গছত পাণ খেতি কৰিলে জখলা বগাই উঠিব লাগে, বিপদজনক কাম। লগতে জখলা বগাওঁতে আকৌ এটা খৰচ হয়। গতিকে ইয়াত জখলা বগাব নালাগে, আপুনি ঢুকি পাব, তলৰ পৰাই ছিঙিব পাৰিব। আৰু মই এপাত পাণ ছিঙি দেখুৱাইছোঁ আপোনালোকক, যিকোনো এপাত পাণ ছিঙি দেখুৱাইছোঁ। চাওকচোন, এপাতো ছিঙিলোঁ, কিমান ডাঙৰ পাণ চাওক। এই পাণবিলাক হ'ব লাগিলে ইয়াত কি আমি জৈৱিক সাৰ প্ৰয়োগ কৰিছোঁ আপোনালোকক সেইবিলাকো আমি শিকাম। ইয়াত প্ৰশিক্ষণ হয় প্ৰত্যেক ৰবিবাৰে, মাত্ৰ এদিনৰ প্ৰশিক্ষণ হয়। আৰু সেই প্ৰশিক্ষণ গ্ৰহণ কৰি আপুনি স্বাৱলম্বী জীৱন এটা যাপন কৰিব পাৰে। আহক মই দেখুৱাইছোঁ ইয়াত কিমান ঘনকৈ পাণ হৈছে চাওক। এবাৰ এইটো চালে গম পাব। এইটা দুটা শাৰীৰ মাজত কোনোমতে পাৰ হৈ যাব পাৰি, এই ধৰণে পাণ হৈছে। আপুনি যদি ঘৰত আমাৰ পদ্ধতিত পাণ খেতি কৰে তেতিয়াহ'লে আপুনিও এনেকুৱা উপাৰ্জন কৰিব পাৰিব। আমি আপোনাক কথা দিছোঁ যে আপুনি একঠা মাটিত যদি এনেকুৱা ধৰণে খেতি কৰে, থলুৱা পাণ হওক, মিঠা পাণ হওক, আপুনি বছৰেকত বহুত লাখ টকা কৰিব পাৰিব, এমাহত 1 লাখ টকা ইনকাম কৰিব পাৰিব। সেইকাৰণে সোনকালে আহক চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীত প্ৰশিক্ষণ গ্ৰহণ কৰক। আমি আপোনাক মাত্ৰ এদিনৰ প্ৰশিক্ষণত আপুনি সম্পূৰ্ণৰূপে শিকিব পাৰিব। পাণৰ পুলি বনোৱাৰ পৰা, পাণ ৰোপণ কৰাৰ পৰা, পাণৰ ৰোগ প্ৰতিৰোধ কৰাৰ পৰা, এই আটাইখিনি বস্তু আমি আপোনাক মাত্ৰ এদিনত শিকাই দিম। এয়া আমাৰ ফোন নম্বৰ 8011725434 আৰু এটা আছে 9435048498। এই নাম্বাৰটোত 9435048498 নাম্বাৰটোত গুগল পে' আছে। আৰু এইটোত আমি এই দুয়োটাতে কথা পাতিব পাৰে আপুনি জানিবৰ কাৰণে। গতিকে সোনকালে আহক, যিহেতু পাণ আমাৰ মান, অসমৰ মান। গতিকে আপুনি এই মান আৰু সুদৃঢ় কৰক। আপুনি পাণটো ঘৰত খেতি কৰক, পাণৰ খেতি কৰি পেলাই উপাৰ্জন বৃদ্ধি কৰক। এই তামোল বস্তিত পাণ খেতি কৰিলে বিশেষ ইনকাম নহয়, এইটো আপোনালোকে ইতিমধ্যে অনুমান কৰিব পাৰিছে। গতিকে পাণ খেতি কৰিলে পাণৰে খেতি, এনেকৈ কৰক। ধন্যবাদ।